हेलो दोस्तों। तो आज मैं अपने भाषा में वीडियो बनाएंगे क्योंकि आसाम में फ़िलहाल क्या चल रहा है आप लोगों को पता नहीं होगा क्योंकि आप लोग प्रोटेस्ट में बिजी हो। तो मैं अपने भाषा में वीडियो बनाएंगे, जो होगा देखा जाएगा, क्योंकि मैं गाली गलौज भी दे सकता हूँ अपने भाषा में, अपने CM PM सबको, इसलिए मैं अपने भाषा में मतलब वीडियो बनाएंगे। ठीक है, तो मैं এটাই ক'বলৈ ওলাইছোঁ যে আমাৰ অসমত এতিয়া বানপানী হৈ আছে। এতিয়া ৰাহুল গান্ধী ক'ত গ'ল, মোদী ক'ত গ'ল, নৰেন্দ্ৰ মোদী ক'ত গ'ল? ইলেকশ্যনৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কৈছিল A for আপেল নহয়, A for আছাম। এতিয়া কি ক'ব আপুনি? এতিয়া ক'ব কি A for আছাম, B for বান। এতিয়া এইটোৱেই ক'ব বিচাৰিছে নেকি? কেলা পেপাৰ লিক কৰি আছ, অসমতো প্ৰটেষ্ট চলাই আছ। আপুনি এজন মানুহক ৰিজাইন দিব নোৱাৰা কেলা? আপুনি আৰু বিজেপি চৰকাৰ খালি হিন্দু মুছলিম কৰি যাব, কোনো হেৰি নাই। আমাৰ কি অসমৰ ৰজা জুবিন গাৰ্গ এতিয়াও ন্যায় নাপালে। ৰাহুল গান্ধী ইলেকশ্যনৰ আগত তুমি গেছিলি ভোট পাবৰ কাৰণে, জুবিন গাৰ্গ ঘৰলৈ গেছিলি। এতিয়া কি হ'ল? ইলেকশ্যন গ'ল, তুমিতো নিজিতিলা, তোমাৰ কথাই বেলেগ হ'ল। কিন্তু বিজেপি চৰকাৰ, তুমিতো কৈছিলা ন্যায় দিম বুলি। আজি যদি জুবিন দা থাকিলহেঁতেন, এতিয়া আপাৰ অসমত যিটো হৈ আছে বানপানী, জুবিন দা থাকিলে বহুত কিছু ৰক্ষা কৰিলেহেঁতেন। কিন্তু তুমি কি কৰিলা? অসমৰ ৰজাকে মাৰি পেলাই কিনে এতিয়া ন্যায় দিব নোৱাৰা। ন্যায় কেনেকৈ দিব? কাৰণ এইটো চামকানু মহন্ত না কি, এইটোতো নাজানো। মই শুনা মতে আমাৰ মামাৰে কিবা হয়। মই মামাক বেয়া কৰি নকওঁ, কিন্তু আজি ক'ব লগা বাধ্য কৰিছোঁ। কাৰণ কিয়, মই এটা ভিডিঅ' দেখিছিলোঁ, হেলিকপ্টাৰৰ পৰা পেকেটছ দি আছে। ঠিক আছে, পেকেটছ দি আছে হেলিকপ্টাৰৰ পৰা। আমিতো ভাই আমি দিব নোৱাৰোঁ, আমি খালি কথা ক'ব পাৰোঁ। কিজানি এটা ভিডিঅ' ডিলেটো কৰি দিব পাৰে, কাৰণ কি আমি দিব নোৱাৰোঁ, আমি কাম কৰা মানুহ, আমি কথা ক'ব পাৰোঁ। এটাই কথা আছে যে হিমন্ত মামা, তুমি পেকেটছ দিছা, পানীত কিয় দিছা? মানুহে পানীৰ পৰা বাচিবৰ কাৰণে ওপৰত আহি আছে আৰু তুমি খানাই পানীত দি দিছা। এইটো কিবা হ'লনে কচোন? এইটোতো একো নহ'ল। তো মামা, মই আপোনাক এটাই অনুৰোধ কৰিছোঁ, আমিতো বিদেশত আছোঁ, আমাৰ কোনো নাই, কিন্তু আমাৰোতো লগ বন্ধু আছে, বা মোৰ পৰিয়াল নাই, মোৰ মা দেউতা নাই, কিন্তু ক'ব লগা নাই। মোৰ মা দেউতা নাই, ক'ব লগা নাই। কাৰণ কিয়, মোকতো কোনো কিছু নকৰে, কাৰণ কিয় মোক মানুহে বহুত বেয়া নজৰেৰে চায়। মই এইটো নাজানো, খালি মোক এইটোই লাগে যে মই এটা ভিডিঅ' বনাইছোঁ, এইটোত খালি মোক হিমন্ত মামাক শ্বেয়াৰ কৰ, হিমন্ত মামাৰ তাতে যাতে যাব লাগে এটা ভিডিঅ', যাতে অসমৰ মানুহ এনেকৈ মাছৰ দৰে ভাহি আহিব নালাগে। কাৰণ কিয় মাছৰ দৰে ভাহি আহি আছে মৰা মানুহ, ইমান বেয়া গতি হৈ আছে একদম। এতিয়া চা, মোৰ মা দেউতা নাই, কেতিয়াবা যদি মোৰ মা দেউতা থাকিলহেঁতেন, এতিয়া যদি মোৰ মা দেউতা এনেকৈ ভাহি আহিলহেঁতেন, মোৰ মনটো কেনেকুৱা লাগিলহেঁতেন? হয়নে নহয়? হয় নহয়? বেয়া লাগিলহেঁতেন। কমেণ্টত জনাব কেনেকুৱা লাগিব। তো মামা, এটাই ক'বলৈ বিচাৰিছোঁ যে আপুনি জলদি, এতিয়াতো পানী নেচাৰেল, এতিয়াতো প্ৰকৃতিক কাষে ৰখিব নোৱাৰে, কিন্তু কিবা এটা ব্যৱস্থা কৰক। যিবোৰ মানুহে মানে ঘৰৰ পৰা দূৰলৈ থাকিব লগা হৈছে, সেইবোৰ মানুহৰ লগত কিবা এটা ব্যৱস্থা কৰক। বিজেপি চৰকাৰক এটাই অনুৰোধ, কিন্তু বিজেপি চৰকাৰক অনুৰোধ কৰি লাভ নাই। এবাৰ বিজেপিয়ে কৰে, এবাৰ কংগ্ৰেছে কৰে, ফটো আমি নেকি? জুবিন দাই কৈছিল, আমি নতুন প্ৰজন্ম হয়, আমি দেশ সলাবও পাৰোঁ, আমি দেশ চলাবও পাৰোঁ। জয় জুবিন দা। ফটো আমি এবাৰ কংগ্ৰেছে কৰিব, বিজেপি কৰিব, আমি কি ফটোৱা নেকি? আমি কি ঘেণ্টা নেকি? আমি আমি ঘেণ্টা নহয়তো, আমাৰ পঢ়া শুনা আছে না, আমি জানো। চৰকাৰ আমিহে বনাওঁ, চৰকাৰ আমাক নবনায়। কিন্তু মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ।
ভিডিঅ' সমাপ্ত